অসমৰ কেবিনেট মিনিষ্টাৰ সন্মানীয় ইউজি ব্ৰহ্ম ডাঙৰীয়াই ইয়াতে আমাৰ হাল জাংক্ৰাত উপস্থিত হৈছে আৰু তেখেতে আজিৰ লগত 3 বছৰ হ'ল আমাৰ গাঁৱত আহি পেলাই মানে ৰোহানীৰ লগত একেলগে লগ লাগি পেলাই ভৈ ৰোৱাটো আৰু তেখেতৰ কাৰণে মই ঈশ্বৰৰ কামনা কৰিছোঁ যে তেখেতে সদায় তেনেকুৱাকৈ জীয়াই থাকক যাতে আমাৰ লগত সদায় ৰাইজৰ লগত থাকি পেলাই যাতে কামটো কৰিব পাৰে আৰু আশা কৰোঁ আগন্তুক দিনত আমি ৰাইজৰ লগত থাকি পেলাই খেতিৰ পথাৰৰে নহওক কিয় য'তে নহওক কিয় আমি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ আৰু সদায় আমাক ঈশ্বৰে আশীৰ্বাদ কৰিব বুলি মই আশা কৰিছোঁ। কমেও ইয়াতে 10 বিঘা প্ৰতি বছৰে কৰে আৰু সেইটো ৰাইজৰে মাটি, বেলেগৰ মাটি নহয় আৰু সদায় তেনেকুৱাকৈ নিজে কৰে ৰাইজে মানে আমাৰ বড়ো ভাষাত চাউৰি বুলি কয় চাউৰি লৈ পেলাই প্ৰতি বছৰে তেনেকুৱা ছিষ্টেমত আমি কৰোঁ কিন্তু আজিৰ যুগত তেনেকুৱা চাউৰি কিবাকিবি খাই পেলাই জমাকৈ ভৈ ৰোৱা বা বিধান তোলাটো প্ৰায় শেষ হৈছে বেছিভাগে হাজিৰা কিবাকিবি লৈ কিন্তু ইয়াতে আমাৰ গাঁৱৰ যিমানখিনি ঘৰে ঘৰে আছে এই ঘৰে ঘৰে একজন মহিলা আৰু একজন পুৰুষ আহিব লাগে আৰু তেনেকুৱাকৈ আমি সেই মাটিটো প্ৰতি বছৰে ৰাইজৰ ফালৰ পৰাই বিনা পইচাইদি আমি ভৈ ৰোৱাও হয় আৰু বিধান তোলাও হয় আৰু কাটাটো আমি ৰাইজে কাটো তেনেকুৱাকৈ আমি চলি যাই আছোঁ আৰু ইয়াৰ পৰা আমাৰ ৰীতি নীতি যিমানখিনি সমাজৰ যিখিনি ব্যৱস্থা সেই সমাজৰ ব্যৱস্থাটো ভালদৰে ৰাখিব পাৰিছোঁ বুলি ভাবিছোঁ আৰু সেইটো আমাৰ অঞ্চলৰ কাৰণে এটা ডেমো হ'ব বুলি মই ভাবোঁ। এতিয়া ৰঞ্জিত মানে আমি এতিয়া ৰৈছোঁ আমাৰ অঞ্চলত বিভিন্ন থানা আছে তথাপিও আমি ৰাইজে প্ৰতি বছৰে ৰঞ্জিতটোৱে কৰোঁ আৰু